নিশা সামগুৰিত নিৰ্বাচনী হিংসা দ্ৰুবিত্ৰই লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ তিনিটাকৈ নিৰ্বাচনী কাৰ্যালয় সামগুৰি সমষ্টিৰ সাইদুৰীয়া গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰিছে দ্ৰুবিত্ৰই গুণাবাৰী দলংপৰাটো কংগ্ৰেছৰ মুখ্য কাৰ্যালয় লণ্ডভণ্ড কৰিছে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য প্ৰশাসনক সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে দলীয় কৰ্মীয়ে যেহেতুকৈ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ'ব নিৰ্বাচনী কাৰ্যালয় এই স্থানতে সজা হৈছিল সেই নিৰ্বাচনী কাৰ্যালয় দ্ৰুবিত্ৰই ভাঙি লণ্ডভণ্ড কৰিছে সাইদুৰীয়া গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰিছে গুণাবাৰী দলংপৰাটো কংগ্ৰেছৰ মুখ্য কাৰ্যালয় এনেধৰণে লণ্ডভণ্ড কৰা হৈছে সন্ধ্যালৈকে 12টালৈকে ইয়াত মানুহ আছে মানে কোনো অসুবিধা নাই মই 12টা পিছতো আহিছোঁ আমাৰ সব ঠিকই আছে কোনো অসুবিধা হোৱা নাই কিন্তু ৰাতি যেতিয়া মানে এটা হোৱা নাই এটাৰ আগতে মই আহিছোঁ একপাক আহি পেলাই মই গুচি গ'লোঁ ঘৰত যোৱাৰ সময়ত মানে এটা কালাগাড়ী ইয়াত ইফালৰ পৰা আহিছে অহাৰ পিছত কালাগাড়ীটো ইফালে আহি পেলাই ইফালে ঘূৰি গৈছে ইফালে গৈছে যোৱাৰ পিছত মানে দেখিছোঁ যে তাৰপিছত মই ওলাইছোঁ ঘৰৰ পৰা ওলোৱাৰ পিছত মানে এইখিনিত মই অহা নাই কিন্তু ৰাতিপুৱা ফজৰৰ টাইমে মই ফজৰ নমাজ পঢ়ি পেলাই ইয়াত অফিচত আহিছোঁ বেনাৰ পোষ্টাৰ মোৰ একো নাই চব ছিঙি পেলাই লৈ গ'লগৈ আৰু তেওঁ দুই চাইডে কাপোৰ লগা আছিল এই কাপোৰ কালি লৈ গ'ল এইবিলাক পোষ্টাৰ লগা আছিল পোষ্টাৰ পিটাৰ চব লৈ গ'লগৈ আমাৰ বিপৰীত পাৰ্টিয়ে কৰিছে নহয় আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী আপুনি মই নিৰ্দলীয় প্ৰাৰ্থী আপোনাৰ ৰেহানা বেগম মোৰ ছোৱালী হেড কেন্দ্ৰ হয় কালি ৰাতি 12টালৈকে 12:30লৈকে আমি ইয়াত অফিচতে আছিলোঁ 12:30 পিছত যোৱাৰ পিছত আমি গৈ পেলাই শুই গ'লোঁ ইয়াত আৰু কোনো মানুহ নাই ৰাতিপুৱা গম পালোঁ আমাৰ কেন্দ্ৰটো ভাঙি পেলাইছে পিছত আৰু খবৰ ল'লোঁ আৰু 2-3টা কেন্দ্ৰ ভাঙি পেলাইছে পিছত আমি আমাৰ এমপিক জনালোঁ জনাৰ পিছত ছাৰে SP ছাৰক ফোন কৰিলে ফোন কৰি পেলাই আমাক জনাইছে যে পুলিচ আহিব আমি মানে আমাৰ কথা এটাই আমি ইয়াত কোনো হিন্দু মুছলিম বা জাত পাতৰ ৰাজনীতি বিচৰা নাই আমি এটা সুস্থ গণতন্ত্ৰ বিচাৰোঁ আমাৰ যোনটো গণতন্ত্ৰ যোনটো আমাৰ অধিকাৰ আছে সেই অধিকাৰটো আমি বিচাৰোঁ আমি জাত পাতৰ ৰাজনীতি বিচৰা নাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম যাতে আমাক এটা কোৱালিটি ৰাজনীতি দিয়ে আমি হিন্দু মুছলিম মাৰপিট এইবিলাক আমি নিবিচাৰোঁ আমি উঠি অহা যুৱক আমি এটা বস্তু বিচাৰোঁ আমি যদি সমাজত ভাল মেছেজ দিব নোৱাৰোঁ সমাজটো বেলেগ ফালে গতি কৰিব গতিকে এইটো নিৰ্বাচনী কাৰ্যালয় এইটো আমাৰ চাইডৰে এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিশা ভাঙিছে ৰাতি 12:30 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ